Hello everyone, welcome to my channel. আজিৰ এই ভিডিঅ'টোত আমি সপ্তম শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায় অখণ্ড সংখ্যা আলোচনা কৰিম। অখণ্ড সংখ্যা আলোচনা কৰাৰ আগতে কিছুমান বস্তু আমি ৰিকল কৰি ল'ব লাগিব। যেনেকুৱা সংখ্যা কাক কয়? ইয়াৰ উত্তৰটো হ'ব বস্তুৰ গণনা কৰিবৰ বাবে কিছুমান প্ৰতীক বা চিহ্ন ব্যৱহাৰ কৰা হয়, ইয়াকেই সংখ্যা বোলে। যেনে সংখ্যাৰ কিছুমান প্ৰকাৰ আছে, সেইবিলাক আমি চমুকৈ অকমান আলোচনা কৰি ল'ম। যেনে স্বাভাৱিক সংখ্যা এনৰ দ্বাৰাই বুজোৱা হয় আৰু ইংৰাজীত নেচাৰেল নাম্বাৰছ বুলি কোৱা হয়। যেনেকুৱা 1 2 3 4 5 এনেকৈ ডট 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 অসীমলৈ গৈ থাকিব, ইয়াকে কি বোলে? স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ। আৰু 2 নম্বৰত হ'ল পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা ডব্লিউৰ দ্বাৰাই বুজোৱা হয় আৰু ইংৰাজীত ইয়াক হোল নাম্বাৰছ বুলি কোৱা হয়। যেনেকুৱা যদি স্বাভাৱিক সংখ্যাৰ লগত শূন্যটো যোগ কৰি দিওঁ, তেতিয়া 0 1 2 3 4 5 এনেকৈ গৈ থাকিব ইনফিনিটিলৈকে, অসীমলৈকে গৈ থাকিব। ইয়াক কি কয়? পূৰ্ণ সংখ্যা। আৰু 3 নম্বৰত হৈছে অখণ্ড সংখ্যা, যাৰ বুজোৱা হয় আৰু ইংৰাজীত ইয়াক ইন্টিজাৰ্ছ বুলি কোৱা হয়। যিটো সংখ্যাৰ বিষয়ে এইখন চেপ্টাৰত আমি আলোচনা কৰিম। অখণ্ড সংখ্যাবিলাক হৈছে আটাইবোৰ ধনাত্মক সংখ্যা আৰু আটাইবোৰ ঋণাত্মক সংখ্যা। আৰু শূন্যক ধৰি গোটেইবিলাকক একেলগে কি বুলি কোৱা হয়? অখণ্ড সংখ্যা বুলি কোৱা হয়। আৰু কিছুমান সংখ্যাৰ প্ৰকাৰ আছে, যেনেকুৱা পৰিমেয় সংখ্যা বা ইংৰাজীত ৰেচনেল নাম্বাৰ বুলি কোৱা হয়, যিবিলাক সংখ্যাক p/q আকাৰে প্ৰকাশ কৰিব পাৰি আৰু q নট ইকুৱেল টু 0 হ'ব লাগিব। যেনে 1/2 3/4 আৰু নেগেটিভত হ'লে বা ঋণাত্মক হ'লেও কিন্তু পৰিমেয় সংখ্যা হ'ব ইত্যাদি। আৰু অপৰিমেয় সংখ্যা আছে, যেনেকুৱা যিবিলাক আমি p/q আকাৰে প্ৰকাশ কৰিব নোৱাৰি, যেনেকুৱা √2 π√3 ইত্যাদি। আৰু আছে বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা কোনবিলাকক কোৱা হয়? পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা আৰু সকলো সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়, যাক ইংৰাজীত ৰিয়েল নাম্বাৰ বুলি কোৱা হয়। এতিয়া আমি অধ্যায়টো আলোচনা কৰিম। অধ্যায়টো আলোচনা কৰাৰ আগতে আৰু কিছুমান বস্তু আমি ৰিকল কৰি ল'ব লাগিব। যেনেকুৱা সংখ্যা ৰেখা। মই এটা সংখ্যা ৰেখা অংকন কৰি ৰাখিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। ইয়াৰ মধ্যবিন্দু হৈছে 0 আৰু ইয়াৰ সোঁফালে ধনাত্মক সংখ্যাবিলাক থাকে, যেনেকুৱা 1 2 3 4 5 6 আৰু বাওঁফালে ঋণাত্মক সংখ্যাবিলাক থাকে, যেনেকুৱা -1 -2 -3 -4 -5 আৰু -6। এই গোটেইখিনি একেলগে কি বুলি কোৱা হয়? সংখ্যা ৰেখা বুলি কোৱা হয়। আৰু অখণ্ড সংখ্যা অধ্যয়ন কৰাৰ আগতে, অধ্যয়ন সংখ্যাৰ অনুশীলনী সমাধা কৰাৰ আগতে কিছুমান বিধিৰ বিষয়ে জানি ল'ব লাগিব। এইবিলাক বিধি ভালকৈ পঢ়িলে অখণ্ড সংখ্যাৰ যিটো অনুশীলনী আছে 1.1, সেইটো সমাধা কৰা তোমালোকৰ কাৰণে অতি সহজ হৈ যাব। এইবিলাক তোমালোকে ভালকৈ পঢ়ি ল'বা। যেনেকুৱা অখণ্ড সংখ্যাৰ যোগ আৰু বিয়োগৰ বিধি। ইয়াতে আছে, প্ৰথমটো আছে যোগ সাপেক্ষে আবদ্ধ বিধি। ইংৰাজীত কি কয়? ক্লোজাৰ প্ৰপাৰ্টি আণ্ডাৰ এডিশ্যন। গতিকে যদি এই বিধি মতে যদি a আৰু b দুটা অখণ্ড সংখ্যা হয়, তেন্তে a + b সদায় এটা অখণ্ড সংখ্যা হ'ব। যেনেকুৱা উদাহৰণ হিচাপে লৈছোঁ, a ৰ মান 2 যোগ b ৰ মান ধৰিছোঁ 5 সমান সমান আমি কিমান পাম? 7। গতিকে 2 হ'ল এটা অখণ্ড সংখ্যা, 5 হ'ল এটা আৰু এটা বেলেগ অখণ্ড সংখ্যা। এই দুটা যোগ কৰাৰ পিছত আমি কি পাইছোঁ? 7। 7ও এটা কি? অখণ্ড সংখ্যা। এইটো হৈছে এইটো বিধি। এতিয়া হ'ল বিয়োগ সাপেক্ষে আবদ্ধ বিধি। এইটো কি কৈছে? যদি a আৰু b দুটা অখণ্ড সংখ্যা হয়, তেন্তে a - b সদায় এটা অখণ্ড সংখ্যা হ'ব। ঠিক তেনেদৰে a ৰ মান যদি আমি 5 লওঁ আৰু - b ৰ মান 2 লৈছোঁ, সমান সমান কিমান পাম? 3। 5 এটা অখণ্ড সংখ্যা, -2 এটা অখণ্ড সংখ্যা আৰু সমান সমান কিমান পাইছোঁ? 3 পাইছোঁ। 3ও এটা কি? অখণ্ড সংখ্যা।
আৰু নিয়ম আছে যেনেকুৱা অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি কমিউটেটিভ ল যেটো আছে এইটো কি কয় যে যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি যদি হয় তেনেহলে কি হ'ব যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ বাবে a + b = b + a হ'ব যদি a ৰ মান 2 লও আৰু b ৰ মান 3 লও তেনেহলে 2 + 3 = 3 + 2 এইফালে কিমান হ'ব 2 + 3 5 এইফালে সমান হ'ব 3 + 2 5 এটো হল যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি আৰু নেক্সট চাম আমি বিয়োগ সাপেক্ষে ক্ৰম বিনিময় বিধি কমিউটেটিভ প্ৰপাৰ্টি আন্ডাৰ সাবট্ৰাকশন যিকোনো দুটা অখণ্ড সংখ্যাৰ বাবে a আৰু b ৰ বাবে a - b not equal to b - a যিকোনো দুটা অখণ্ড সংখ্যা এটো বিয়োগ সাপেক্ষে কিন্তু মনত ৰাখিব লাগিব যোগ সাপেক্ষে সমান সমান হয় কিন্তু বিয়োগ সাপেক্ষে সমান সমান নহয় যেনেকুৱা আমি লৈছিলো যেনেকুৱা 2 - 3 আৰু 3 - 2 যদি কৰো 2 - 3 কৰিলে ইফালে -1 পাম আৰু 3 - 2 কৰিলে ইফালে 1 পাম কিন্তু -1 আৰু 1 তো সমান নহয় এই কাৰণে এটো কি হ'ব অসমান হ'ব not equal to হ'ব নহলে এটো মনত ৰাখিব লাগিব আৰু অখণ্ড সংখ্যাৰ সহযোগ বিধি আছে তাৰ পিছত associative property of integers যোগ সাপেক্ষে সহযোগ বিধিত কি হ'ব তিনিটা হেৰি থাকিব a b আৰু c তিনিটা অখণ্ড সংখ্যাৰ বাবে কি হ'ব a + b প্ৰথম ব্ৰেকেট a plus প্ৰথম ব্ৰেকেট b plus c সমান a plus b প্ৰথম ব্ৰেকেটৰ ভিতৰত আৰু plus c এটো সমান হ'ব এটা আমি উদাহৰণ লৈ যদি চাও a ৰ মান যদি 1 লও b ৰ মান 2 আৰু c ৰ মান 3 লৈছো উদাহৰণ হিচাপে এইফালে সমান সমান দিছো তাৰ পিছত a ৰ মান 1 b ৰ মান 2 c ৰ মান 3 এইফালে কিমান হ'ব 1 যোগ 2 আৰু 3 যোগ কৰিলে 5 এইফালে হ'ব 1 আৰু 2 যোগ কৰিলে 3 যোগ 3 এইফালে 5 আৰু 1 যোগ কৰিলে কিমান হ'ব 6 এইফালে 3 আৰু 3 যোগ কৰিলে 6 হ'ব গতিকে এটো সমান সমান হয় বাওফালে আৰু সোফালে সমান সমান হয় কিন্তু বিয়োগ সাপেক্ষে যেটো সহযোগ বিধি আছে হেতু কিন্তু অসমান হয় বা is not equal to হয় আৰু লাষ্ট বিধিটো হল যোগাত্মক অভেদ ইয়াতে কি হ'ব a যিকোনো এটা অখণ্ড সংখ্যা হলে a যোগ 0 সমান সমান a হ'ব আৰু সমান সমান 0 যোগ a হ'ব এতিয়া আমি এক্সারসাইজ 1.1 ৰ অংককেইটা চাম অনুশীলনী 1.1 ৰ প্ৰথম প্ৰশ্নটোত সুধিছে 5 আৰু -13 ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে বুলি সুধিছে গতিকে ইয়াৰ কাৰণে আমি কি কৰিম প্ৰথমে সংখ্যা ৰেখাটো অঙ্কন কৰিম আৰু যেহেতু আমাক 5 আৰু -13 ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে আমাক সুধিছে গতিকে আমি 5 টো বাদ দিব লাগিব আৰু -13 টো বাদ দিব লাগিব এতিয়া মাজতে যিকেইটা অখণ্ড সংখ্যা আছে গণনা কৰি কলে উত্তৰটো পাই যাবা তোমালোকে যেনেকুৱা কিমানটা আছে গুণি চাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 তো ইয়াৰ উত্তৰটো হৈ যাব 5 আৰু -13 ৰ মাজত 17টা অখণ্ড সংখ্যা আছে এতিয়া 2 নম্বৰ প্ৰশ্নটো চাম 2 নম্বৰ প্ৰশ্নত সুধিছে 13 আৰু -13 ৰ মাজৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা দুটা লিখা 13 আৰু -13 ৰ মাজৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা লিখিব দিছে তাৰ কাৰণে আমি প্ৰথমে সংখ্যা ৰেখাটো অঙ্কন কৰিম আৰু ইয়াৰ সোফালে 1 2 3 13 লৈকে লিখিম আৰু বাওফালে 13 লৈকে লিখিম যেহেতু আমাক 13 আৰু -13 ৰ মাজত সুধিছে গতিকে আগৰ অঙ্কটোৰ নিচিনাকৈ আমি 13 টো বাদ দিম আৰু বাওফালে -13 টো বাদ দিম তো আটাইতকৈ ডাঙৰ কোনটো হ'ব অখণ্ড সংখ্যা হেতু হৈ যাব +12 আৰু আটাইতকৈ সৰুটো হৈ যাব -12 কেনেকৈ হল এটো যেনেকুৱা 2 আৰু 5 ইয়াৰ মাজত কোনটো ডাঙৰ তোমালোকে নিশ্চয় কবা যে 5 সংখ্যাটো ডাঙৰ আছে কিন্তু যেতিয়া -2 আৰু -5 হ'ব
তেতিয়া -2টো ডাঙৰ হৈ যাব। যেতিয়া ঋণাত্মক চিহ্ন আহিব তেতিয়া সৰু সংখ্যাটো ডাঙৰ হৈ যাব। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাম। 3 নম্বৰ প্ৰশ্নটো সুধিলে তলত দিয়া সংখ্যাবোৰ সংখ্যা ৰেখাত বহুৱা। এতিয়া কিছুমান সংখ্যা দিয়া আছে, সেই সংখ্যাবিলাক আমাক সংখ্যা ৰেখাত বহুৱাব লাগে। সংখ্যা ৰেখাটো প্ৰথমে অংকন কৰিছোঁ, তাৰপিছত কি বহাম, প্ৰথমে বহাই লৈছোঁ -1, শূন্যৰ পৰা বাওঁফালে আহিব -1 আৰু -6টো বহাই ল'ম। -6টো ক'ত বহিব, 1 2 3 4 5 6, ইয়াতে বহিব -6 আৰু দিছে -10, 1 2 3 4 5 6 7 8 9 10, ইয়াতে বহিব -10 আৰু যিবিলাক ধনাত্মক সংখ্যা আছে সেইবিলাক সোঁফালে বহিব। যেনেকুৱা 4 আছে, 1 2 3 4, 4ৰ ঠাইত 4 বহিব আৰু 5 আছে, 5 সংখ্যাটো 5ৰ ঠাইতে বহিব। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 4 নম্বৰ প্ৰশ্নটোত কি সুধিলে যে -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা। তাৰ কাৰণে আমি কি কৰিম, প্ৰথমে এটা সংখ্যা ৰেখা অংকন কৰিম আৰু সংখ্যা ৰেখাত যিহেতু আমাক -15তকৈ 5টা ডাঙৰ লিখিব দিছে, গতিকে আমি ঋণাত্মক সংখ্যাবিলাকত মনোযোগ দিম। ঋণাত্মক সংখ্যা লিখি লৈছোঁ, মাজতে শূন্য আৰু ইয়াৰ বাওঁফালে কি ঋণাত্মক অখণ্ড সংখ্যাবিলাক লিখিছোঁ 1ৰ পৰা 15লৈকে। যেহেতু আমাক কৈছে -15তকৈ ডাঙৰ, গতিকে -15টো বাদ দি ইয়াৰ পৰা যিকোনো 5টা সংখ্যা লিখি দিলেই আমাৰ কি হৈ যাব, -15ৰ পৰা যিমান সোঁফালে যাই থাকিম সিমান ডাঙৰ সংখ্যা পাই থাকিম। লাহে লাহে গৈ পেলাই এটা সময়ত ঋণাত্মক সংখ্যা শেষ হৈ যাব, তাৰপিছত শূন্য পাম, তাৰপিছত ধনাত্মক সংখ্যা অসীমলৈ গৈ আছে। ইয়াৰ পৰা মই লিখি দিছোঁ -14 -13 -12 -11 আৰু -10 লিখি দিছোঁ। এইকেইটা হ'ল যিকোনো 5টা সংখ্যা লিখি দিলেই হ'ল তোমালোকে, কিন্তু ঋণাত্মক অখণ্ড সংখ্যাই লিখিব লাগিব। তোমালোকে আকৌ ধনাত্মক লিখি দিলে নহ'ব, সেইটো কথা খালি মনত ৰাখিব লাগিব। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাম। 5 নম্বৰ প্ৰশ্নটোত আমাক সত্য নে অসত্য ক'বলৈ কৈছে। যেনেকুৱা প্ৰথম প্ৰশ্নটোত কি সুধিলে, প্ৰথম প্ৰশ্নটোত সুধিলে যে ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। স্বাভাৱিক সংখ্যা কাক বোলে আমি অলৰেডি পঢ়ি আহিলোঁ যে 1ৰ পৰা আৰম্ভ কৰি অসীমলৈকে গৈ থাকে, 1 2 3 4 এইবিলাক হৈছে স্বাভাৱিক সংখ্যা। তাৰ কাৰণে আমি কি কৰিব লাগিব, সংখ্যা ৰেখাটো অংকন কৰিছোঁ আৰু এইটো পৰীক্ষা কৰাৰ কাৰণে চাই আছোঁ। কি কৰি চাই আছোঁ, ইয়াতে সুধিলে ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। গতিকে ধনাত্মক অখণ্ড সংখ্যাবোৰ 0ক বাদ দি এইফালে যিমান আছে সোঁফালে সেইবিলাক হৈছে ধনাত্মক অখণ্ড সংখ্যা। 1ৰ পৰা আৰম্ভ হৈছে আৰু অসীমলৈকে গৈ আছে, গতিকে সেইটো কি হ'ব, সত্য হ'ব। কাৰণ কি স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয় আৰু অসীমলৈকে গৈ থাকে। এতিয়া 5ৰ 2 নম্বৰ প্ৰশ্নটো চাম। 5ৰ 2 নম্বৰ প্ৰশ্নটো সুধিলে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা। সেইটো অসত্য হ'ব। কেনেকৈ অসত্য হ'ব, সংখ্যা ৰেখাটো আঁকি চাম। আটাইবোৰ অখণ্ড সংখ্যা মানে সংখ্যা ৰেখাত যিমানবোৰ সংখ্যা আছে সেইবিলাকক বুজাইছে, কিন্তু পূৰ্ণ সংখ্যা আমি জানো 0ৰ পৰা আৰম্ভ হয়, 0 1 2 3 4 5 এনেকৈ অসীমলৈকে গৈ থাকে। গতিকে ইয়াতে কিন্তু কৈছে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হয় বুলি কৈছে, কিন্তু আটাইবোৰ অখণ্ড সংখ্যা নহয়। 0ক ধৰি আটাইবোৰ ধনাত্মক অখণ্ড সংখ্যা মিলিহে পূৰ্ণ সংখ্যা গঠিত হয়। যদি আমি নেক্সট প্ৰশ্নটো চাম। নেক্সটত সুধিলে 5 নম্বৰৰ 3 নম্বৰ প্ৰশ্নটোত সুধিলে যে সংখ্যা ৰেখাডাল 0ৰ পৰা 0ৰ দুয়োফালে অসীমলৈ বিস্তাৰিত। এইটো সত্য হয়, এইটো সত্য হয়। কেনেকৈ সত্য হয়, যে সংখ্যা ৰেখাডাল 0 যে আছে 0ৰ দুয়োফালে কি হয়, অসীমলৈকে কি হয়, বিস্তাৰিত হৈ থাকে। বাওঁফালে ঋণাত্মক আৰু সোঁফালে ধনাত্মক, এইটো সত্য। তাৰপিছত প্ৰশ্নটো চাম, 4 নম্বৰ প্ৰশ্ন। 4 নম্বৰ প্ৰশ্নত কি সুধিছে যে 0 আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰৰে পূৰ্ণ সংখ্যাৰ থোপটো গঠিত। এইটো অসত্য হ'ব। কেনেকৈ অসত্য হ'ব এতিয়া আমি চাম। সংখ্যা ৰেখাটো অংকন কৰিলোঁ, তাৰপিছত আমি চালোঁ যে ইয়াত কৈছে 0 0 আৰু ঋণাত্মক অখণ্ড সংখ্যাৰে, এইখিনিৰ কথা কৈছে।
এইখিনিৰেতো পূৰ্ণ সংখ্যা গঠিত নহয়। আমি জানো যে শূন্য আৰু ধনাত্মক অখণ্ড সংখ্যাৰে কি হয় আমাৰ পূৰ্ণ সংখ্যাৰ থোপটো গঠিত। গতিকে আমাক কৈছে এইখিনিতে হয়, গতিকে এইটো অসত্য হ'ব। আৰু 5 নম্বৰ প্ৰশ্নটো চাম। 5 নম্বৰ প্ৰশ্নটোত কি সুধিছে, যদি a + b = 0 হয় তেন্তে ইহঁতৰ এটা আন্তৰ যোগাত্মক বিপৰীত। এইটো সত্য হয়। কেনেকৈ সত্য হ'ব? a + b = যদি 0 হয় তেনেহ'লে এই সংখ্যাটোৰ একে হ'ব লাগিব আৰু যোগাত্মক বিপৰীত হ'ব লাগিব। তেতিয়াহ'লেহে a + b = 0 হ'ব। এটা উদাহৰণ লৈ চাইছোঁ আমি। যেনেকুৱা 2 আৰু -2 এই দুটা যদি আমি প্লাছ কৰোঁ তেনেহ'লে 2 আৰু -2 প্লাছ কৰিলে কি হ'ব? প্লাছ আৰু মাইনাছ পূৰণ হৈ মাইনাছ হ'ব, 2ৰ পৰা 2 গ'লে 0। আৰু এটা বস্তু তোমালোকে মনত ৰাখিবা যে মাইনাছ পূৰণ মাইনাছ কৰিলে কি হয়? প্লাছ হয়। মাইনাছ পূৰণ প্লাছ কৰিলে কি হয়? মাইনাছ হয়। প্লাছ পূৰণ মাইনাছ কৰিলে মাইনাছ হয় আৰু প্লাছ পূৰণ প্লাছ কৰিলে প্লাছ হয়। এই 4টা সূত্ৰ তোমালোকে মনত ৰাখিবা, গোটেই গণিতত তোমালোকৰ লাগি থাকিব। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাম। 6 নম্বৰ প্ৰশ্নটোত সুধিলে যে এজোৰ অখণ্ড সংখ্যা লিখা যাৰ যোগফল -3 হ'ব। এজোৰ অখণ্ড সংখ্যা লিখিব দিছে আমাক, যাৰ যোগফল কি হ'ব? -3 হ'ব। গতিকে আমি দুটা সংখ্যা ল'ম, যি দুটা সংখ্যাৰ মাজত পাৰ্থক্য কিমান আছে? 3 আছে। যেহেতু -3 হ'ব লাগিব উত্তৰটো, গতিকে -3 পাৰ্থক্য থকা দুটা সংখ্যা ল'ম আমি। যেনেকুৱা লৈছোঁ 6 যোগ -9 লৈছোঁ। তেনেহ'লে 6টো 6 থাকিব আৰু অলপ আগতে যে পঢ়িলোঁ প্লাছ আৰু মাইনাছ যোগ কৰিলে মাইনাছ হয়। ইয়াৰ উত্তৰটো হ'ব কি? ইয়াৰ যোগফল কি হ'ব? -3 হ'ব। গতিকে এজোৰ অখণ্ড সংখ্যা ইয়াতে কি হ'ব? 6 আৰু -9 হৈ গ'ল। আৰু 2 নম্বৰ উদাহৰণটো চাইছোঁ, 5 আৰু 8 লৈছোঁ। 5 আৰু 8ৰ মাজত পাৰ্থক্য 3, গতিকে এই দুটাক প্লাছ কৰিছোঁ। 5ৰ জেগাত 5 থাকিব আৰু প্লাছ আৰু মাইনাছ পূৰণ কৰিলে মাইনাছ হ'ব আৰু ইয়াৰ যোগফল কিমান হ'ব? -3 হ'ব। ইয়াতে এজোৰ অখণ্ড সংখ্যা কি হ'ব? 5, -8। এনেকৈ তোমালোকে অতি সহজে উত্তৰটো কৰিব পাৰিবা। এতিয়া আমি 6ৰ 2 নম্বৰৰ প্ৰশ্নটো সমাধান কৰিম, য'ত আমাক সুধিছে এজোৰ অখণ্ড সংখ্যা লিখা যাৰ বিয়োগফল -5 হ'ব। গতিকে আমি 5 পাৰ্থক্য থকা দুটা সংখ্যা লৈছোঁ, যেনেকুৱা 2 আৰু 7 লৈছোঁ। ইয়াতে যদি আমি প্লাছ মাইনাছ কৰোঁ তেনেহ'লে কি আহিব? -5 আহিব। তো ইয়াতে এজোৰ সংখ্যা কি হৈ যাব? 2 আৰু 7 হৈ যাব। 2 আৰু 7 যদি আমি বিয়োগ কৰোঁ তেনেহ'লে আমি কি পাম? -5 পাই যাম বিয়োগফল। আৰু 2 নম্বৰটো উদাহৰণটো লৈছোঁ 9 আৰু 14 লৈছোঁ। এই দুটা সংখ্যাৰ মাজত পাৰ্থক্য কিমান হ'ব লাগিব? 5 হ'ব লাগিব। যিহেতু আমাক বিয়োগফল -5 আৰু ডাঙৰ সংখ্যাটোৰ লগত 0 দিব, মাইনাছ দিব লাগিব। তেতিয়াহ'লেহে আমি ফলাফলটো মাইনাছত পাম। ইয়াতে এজোৰ সংখ্যা কি হ'ব? 9 আৰু 14 হ'ব। তো যিকোনো সংখ্যা লৈ এনেকুৱা 5 পাৰ্থক্য থকা যিকোনো দুটা সংখ্যা লৈ তোমালোকে কৰিব পাৰা। কিন্তু তাৰপিছত প্ৰশ্নটো সুধিছে 3 নম্বৰ প্ৰশ্ন, 6ৰ 3, যেনেকুৱা এজোৰ অখণ্ড সংখ্যা লিখা যাৰ যোগফল কি হ'ব? 0 হ'ব। তেনেহ'লে আমি কি ল'ম? একে সংখ্যা ল'ব লাগিব। একে সংখ্যা ল'লে আমাৰ কি হ'ব? একে সংখ্যা কিন্তু যোগাত্মক বিপৰীত থাকিব লাগিব। তেতিয়াহ'লে আমি এই সংখ্যা দুটা লৈছোঁ, যেনেকুৱা 5 লৈছোঁ। 5 আৰু 5 যদি যোগ কৰোঁ তেনেহ'লে 5টো কি থাকিব? 5টো 5 থাকিব আৰু প্লাছ আৰু মাইনাছ পূৰণ হ'লে -5 হৈ যাব, সমান 0 হৈ যাব। এতিয়া এইটো আমাৰ উত্তৰ। এজোৰ অখণ্ড সংখ্যা কি হৈ যাব? 5,5 হৈ যাব। তাৰপিছত দ্বিতীয় নম্বৰ উদাহৰণটো কি হ'ব? যেনেকুৱা 7 লৈছোঁ। 7ৰ জেগাত 7 থাকিব, প্লাছ আৰু মাইনাছ পূৰণ কৰিলে মাইনাছ হ'ব, -7 সমান 0। ইয়াতে হৈ গ'ল 7,7। যিকোনো দুটা ছেম সংখ্যা ল'ব লাগিব, যাৰ যোগাত্মক বিপৰীত হ'ব লাগিব। যোগাত্মক চিনটো যাতে বিপৰীত হয়। আৰু 4 নম্বৰ প্ৰশ্নটো সুধিছে যে এনেকুৱা এজোৰ অখণ্ড সংখ্যা লিখা যাৰ বিয়োগফল কিমান হ'ব? 2 হ'ব। বিয়োগফল 2 হ'ব। এইটো আকৌ ফলাফলটো ধনাত্মক হ'ব লাগিব।
তো ইয়াতে লৈছোঁ 2 পাৰ্থক্য থকা দুটা অখণ্ড সংখ্যা -3 আৰু 5 লৈছোঁ। যিকোনো দুটা অখণ্ড সংখ্যা লৈছোঁ ইয়াৰ মাজত আকৌ পাৰ্থক্য 2 হ'ব লাগিব। ইয়াতে যেহেতু ফলাফলটো আমাৰ ধনাত্মক গতিকে সৰু সংখ্যাটোৰ লগত আমি মাইনাছ চিহ্নটো দিম। তো এই দুটাৰ পাৰ্থক্য কৰিলে কিমান হ'ব? 5ৰ পৰা 3 গ'লে 2 থাকে, গতিকে অখণ্ড সংখ্যাটোৰ কি হ'ব? 3,5 হৈ যাব। আৰু দুটা অখণ্ড সংখ্যা লৈছোঁ, উদাহৰণ লৈছোঁ, যেনেকুৱা 7 আৰু 5 লৈছোঁ। 7ৰ পৰা 5 গ'লে 2 থাকিব। ইয়াতে অখণ্ড সংখ্যাটোৰ কি হ'ব? 7,5 হৈ যাব। এনেকৈ তোমালোকে অতি সহজে উত্তৰবিলাক কৰিব পাৰিবা। আৰু এই ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে আগন্তুক ভিডিঅ'বিলাক তোমালোকে আপলোড কৰাৰ লগে লগে পাই থাকা।